মই কুৱেশ্যনটো তাকো পঢ়ি দিছোঁ হ'ব। দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয়। সংখ্যাটো উলিওৱা। প্ৰথম কথা হ'ল ইয়াৰ কাৰণে আমাক জানিব লাগিব প্ৰথম সংখ্যা কাক কয় আৰু অংক কাক। ইংলিছত কয় নাম্বাৰ আৰু এইটো কয় ডিজিট। হৈছে এইটো কিমান হয় যদি কয় 50, এইটো কিমান নাম্বাৰ কিমান 50, কিন্তু অংক কেইটা আছে অংক দুটা আছে। এইটো এটা অংক, এইটো এটা অংক নহয়, এইটো হল অংক, এইটো অংক, মানে অংক হল 0 পৰা 9 লৈকে হৈছে। আৰু তাৰ পিছৰ যিবোৰ আছে সেইবোৰক কি কওঁ আমি সংখ্যা। এতিয়া কওঁ স্যাৰ 5 কি 5 টো সংখ্যাও হয় অংকও হয়। 5 টো কি হয় সংখ্যাও হয় অংকও হয়, কিন্তু ইয়াৰ সংখ্যা হ'ল 5 আৰু অংক কেইটা আছে এটা, আৰু ইয়াৰ অংকটো 5 হৈছে না নাই। এনে কিছুমান নাই, কিন্তু যেতিয়া তুমি 10 যাবা সংখ্যাটো কিমান 10, সংখ্যাটো কিমান 10, কিন্তু অংক কেইটা আছে দুটা, এটা হ'ল 1 আৰু এটা কি আছে এই বুজি পাইছা না নাই। এই গোটেই মিলি হ'ল কি সংখ্যা, আৰু এই প্ৰত্যেকটো একোটা কি আচল কথা। এইখিনিতো আমি বুজি পাব লাগিব, তেতিয়াহে আমি কৰিম। হৈছে আৰু এটা বস্তু আছে ধৰা 52, এইটো সংখ্যা হয়নে নাই, অংক কেইটা আছে কেতিয়াবা কেতিয়াবা কৈছে অংক দুটাৰ যোগফল, মানে অংক দুটাৰ যোগফল মানে কি 5 আৰু 2ৰ যোগফল হৈছে, 5 আৰু কি 2ৰ যোগফল। এই বুজি পাইছা না নাই। যদি কয় ইহঁতৰ পজিশন মানে ইহঁতৰ স্থানৰ সলনি, ইহঁতৰ স্থান কি কি 2টো আছে এককৰ স্থানত আৰু 5টো আছে ক'ত দশকত। দশক হয়নে নাই, এইটো হ'ল এককৰ স্থান, এইবোৰক কি বুলি কয় স্থান। সি 1 নম্বৰত আছে, ই কেই নম্বৰত আছে 2 নম্বৰত। ইহঁতক যদি আমি চেঞ্জ কৰি দিওঁ চোৱা 52টো চেঞ্জ কৰিলে কি হ'ব 25, নাম্বাৰটো চেঞ্জ হৈছে না নাই। এইবোৰে কিছুমান কথা ইয়াত আছে, এই বুজি পাইছা না নাই। এতিয়া এইখিনি বস্তু লিখি লোৱা অংক আৰু সংখ্যা। এতিয়া যদি সংখ্যাটো যেনেকৈ আমি ইয়াত এতিয়া ধৰিছিলো ধৰা 52, এটা কি আছে এককৰ আছে আৰু এটা কি আছে। এতিয়া সংখ্যাটোতো আমি নাজানো, জানো নেকি নাজানো, তেতিয়াহ'লে আমি কি লিখিম ধৰা হ'ল ধৰা হ'ল এককৰ ঘৰৰ অংকটো অংকটো কি অংকটো আমি কি ধৰিলো। মই কিয় এনেকুৱাকে কৰালো এককৰ ঘৰ আৰু দশকৰ ঘৰত, কেতিয়াবা কেতিয়াবা সুধি দিয়ে এককৰ ঘৰটো কি, বুজি পাইছা। কেতিয়াবা কয় যে এককৰটো দশকৰ লগত যদি উল্টা উল্টা কৰোঁ তেতিয়া কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আছে। সেইকাৰণে মই ডাইৰেক্টলি এটাতে চব বুজি পাওঁ, এনেকুৱা নিয়মত কৰিলে হৈ যাব হৈছে। নেক্সট কি দশকৰ ঘৰৰ অংকটো কি হৈছে। এতেকে সংখ্যাটো কি হ'ব, সংখ্যাটো হ'ব কি, সংখ্যাটো কি হ'ব সেইটোহে আমাৰ আচল কথা। চোৱা 52 আছিল নে নাই, 52 মানে কি 55ৰ লগত আৰু কি হয় এটা 10 পূৰণ হৈ থাকে +2 হয়। এই হৈছে না নাই, এই হয় না নাই। একচুয়ালি +2 মানে যেহেতু একক সেইকাৰণে 1 পূৰণ। এতিয়া বুজি পাইছা এনেকুৱা আছে, এই বুজি পাইছা কি কৈছো মই। এইটো এককৰ ঘৰৰ হয়নে নাই, সেইকাৰণে সদায় কি পূৰণ হ'ব 1। যেতিয়া দশকৰ ঘৰত থাকিব তেতিয়া সদায় কি পূৰণ হ'ব, হাজাৰত থাকিলে কি পূৰণ হ'ব, আৰু এটাতো থাকিব পাৰে হাজাৰৰ ঘৰত থাকিব পাৰে নে নাই, শতক যদি থাকে ধৰা ইয়াতে 6 তেতিয়া কিমান পূৰণ হ'ব 100। হাজাৰত থাকিলে কিমান পূৰণ হ'ব, এই বুজি পাইছে এতিয়া নে বুজা নাই, সবে ক্লিয়াৰ হৈছে। তেতিয়াহ'লে সংখ্যাটো হ'ব কি এই দশকৰটো কিমান হ'ব y ইনটু কি হ'ব 10 প্লাস কি হ'ব x ইনটু 1, এইটো হ'ল সংখ্যাটো
ক্লিয়াৰ হৈছে এ বুজি পাইছে মোৰ চেনেলটো কোনবা সাবস্ক্ৰাইব কৰা নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব শতক যদি থাকে চোৱা যদি ইয়াত 7 থাকে তেতিয়া কি হেৰে পূৰণ হ'ব চোৱা একক দশক শতক সেই কাৰণে 100 আকৌ যদি 1000 থাকে তেতিয়া কি হেৰে হ'ব 1000 কেচোৱা একক দশক শতক 1000 এ হৈছে ইংলিশত কয় এটো ইউনিট প্লেস 10 প্লেস 100 প্লেস 1000 প্লেস বুজি পাইছা বা 1000 প্লেস এতিয়া এইখিনি বুজি পাইছা না নাই তেতিয়ালে সংখ্যাটো কি হৈ গল চোৱা দুটা যেহেতু কৈছা আমি তো দুটাই লাগিব দুটা মানে কি একক আৰু দশক থাকিব সেই কাৰণে এইটো হৈছে কিন্তু আমি তো ধৰিছো এককৰ কোনটো x সেই কাৰণে x ৰ লগত কি পূৰণ হৈছে 1 দশক কোনটো ধৰিছো y এটা যদি তুমি উল্টাকে ধৰা যে এইটো y এইটো x তেতিয়ালে x ৰ লগত কি হ'ব তেতিয়া x ৰ লগত 10 হ'ব তেতিয়া আৰু y ৰ লগত তেতিয়া কি হ'ব বুজিছে এ বুজি পাইছো এতিয়া প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে কি কৈছে চোৱা দুটা অংকৰ সংখ্যা হৈছে এটা অংকৰ কি কৈছে সংখ্যা এটা অংক দুটাৰ সমষ্টি কিমান অংক কেইটা দুটা কি কি x আৰু y সমষ্টি মানে কি যোগফল এই প্ৰশ্ন মতে কৈছে x + y = 9 এইটো এক নম্বৰ সমীকৰণ হৈ যাব হ'ব না নাই কোৱাচোন হৈ গ'ল এইটো এক নম্বৰ সমীকৰণ নেক্সট কি কৈছে আৰু এটা কথা কৈছে চোৱা আকৌ এই সংখ্যাটো 9 গুণ ললে কি কৈছে 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খালহনৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান এতিয়া তোমালোকে চোৱা অংক আছে কিমান মই ধৰিছো 52 হৈছে এই সংখ্যাটোৰ কি কৰিছো কি কৈছে চোৱাচোন আকৌ এই সংখ্যাটোৰ 9 গুণ ললে এই সংখ্যা যেটো আছে এইটো 9 গুণ লৈছো হৈছে এই 9 গুণ ললে যেতিয়া তুমি এই সংখ্যা দুটাৰ স্থানৰ সলনি কৰিবা স্থানৰ কি কৰিবা সলনি যেতিয়া স্থানৰ সলনি কৰিবা তেতিয়া কি পাবা 25 পা ইনটু তেতিয়ালে ইয়াৰ সমান হ'ব কি 2 গুণৰ সমান এইটোৱে হৈ গ'ল এইটোৱে কি হৈ গ'ল প্ৰশ্নত কৈছে সলনি হৈছে না নাই কোৱাচোন প্ৰথমত সংখ্যাটোৰ 9 গুণ লৈছো ই কাৰ সমান কৈছে যে এই সংখ্যাটোৰ স্থানৰ পৰিৱৰ্তন তেতিয়ালে এককৰটো দশকত যাব দশকৰটো এককত আহিব হৈছে আহি গ'ল নে এইটো তাৰ কি কাৰ সমান বুলি কৈছে 2 গুণৰ কিন্তু 2 গুণ হৈছে না নাই এইটো হৈছে এতিয়া কিন্তু আমাৰ ইয়াতে কেনেকুৱা হ'ব আকৌ প্ৰশ্ন মতে কৈছে কি আকৌ কি কৈছে প্ৰথম এটা সংখ্যা পাইছিলো না নাই কোনটো পাইছিলো এইটো সংখ্যা এইটো এই দুটা খালি এনেকুৱাকে লিখি থলে এইটো সংখ্যা নহয় এইটো মনত ৰাখিবা হৈছে এইটো সংখ্যা নহয় কাৰণ এইটো সংখ্যা হ'ব নেকি কাৰণ এটা যে পূৰণ থাকিব লাগিব 52 যদি হয় না নাই কেনেকুৱাকে হ'ল 52 50 * 2 হে 50 + 2 হে হৈছে বুজি পাইছা সেই কাৰণে এইটো কি হ'ব সংখ্যাটো হ'ল কোনটো এইটো প্লাস কি x লিখিব পাৰো না নাই 1 * x x হে ইয়াৰ কিমান গুণ 9 গুণ হৈছে ইকুৱেল টু কি কৈছে সংখ্যাটোৰ পূৰণ পজিশন চেঞ্জ কৰিব লাগিব স্থানৰ হয় না নাই তেতিয়ালে কি হ'ব x টো ইয়াত আহি যাব x * 10 হ'ব প্লাস y * কি হ'ব 1 হ'ব মই ইয়াত 1 টো দি দিও তেতিয়ালে সুবিধা হ'ব হৈছে এ বুজি পাইছা না কিন্তু কৈছে কি 2 গুণ এইটো 2 গুণ হৈ গ'ল এইটো এটা সমীকৰণ লাগিলে এতিয়া আমি কি কৰিম পূৰণ কৰিম বুজি পাইছা না বুজি পোৱা নাই কোৱা স্থানৰ পৰিৱৰ্তন কৰিলো স্থানটো পৰিৱৰ্তন হ'ল না এইটো আগতে x টো কত আছিল এককত এইবাৰ কত আহি গ'ল চোৱাচোন দশকত আকৌ এইটো দশকত আছিল এইবাৰ কত গুচি গ'ল x হৈছে এতিয়া সৰি x এককত গৈছে গৈ এতিয়া তোমাৰ কি হ'ব 9 * 9 আৰু 10 আছে না নাই তেতিয়া 90y হৈছে প্লাস কি হ'ব 9 আৰু 1 9 এ হ'ব 9x ইকুৱেল এটো কি হ'ব 20x প্লাস 2y মই কি কৈছিলো x কেটা একফালে y কেটা একে সাইডে লৈ আহিম ন ৰাহি যিবোৰ আছে সেইবোৰ আমি কোনফালে লৈ আহিম একফালে মই ওপৰত লিখিলে কি পাম চোৱাচোন এইটো হ'ব 90y আৰু এইটো যদি মই লৈ আহো -2y হয়নে আৰু প্লাস 9x
মাইনাস কি হব 20 ইকুয়াল টু কি হৈ যাব 90 ৰ পৰা দুটা গলে কিমান 88y মাইনাস এইটো কি হব 18 ও নহয় সরি 11 কি ইকুয়াল টু কি হইছে এতিয়া তোমালোকে সোয়া 11 এদি যদি হরণ কৰো কি প্রবলেম আছে নেকি আমি সৰু কৰি দিম বুঝছে 88 থাকিলে বহুত ডাঙৰ হয় না নাই 11 এদি হরণ যদি কৰো এটুকু হরণ কৰিব পাৰিম এ দুই ফালে 11 এদি হরণ কৰিলে কিমান হ'ব 8y থাকিব প্লাস 11 ও সরি মাইনাস কিমান থাকিব x থাকিব ইকুয়াল টু কি হ'ব 0 ডিভাইডেড বাই সামথিং কি হয় 0 হয় 0 হয় এই বুঝি পাইছা এ লিখিব পাৰা যদি মনত নাথাকে তেতিয়া লিখিবা দুয়ো ফালে কি কৰিছো 11 এৰে হৰণ কৰিব যদি কনফিউজ লাগে হৈছে এতিয়া হৈছে না নাই 11 এৰে কি কৰিছো দুই ফালে হৰণ কৰিছো এতিয়া চোৱাচোন এটো অলপ সৰু হৈছে না নাই এতিয়া চোৱা তোমালোকে এইটো কৰা এইটো মই চোৱা প্ৰথমটো যেহেতু x ইয়াতে আছে এটো y আছিল না নাই আমাৰ মতেতো x টো আগত আহিব লাগে হয় না স্ট্যান্ডার্ডত এই কি চাই আছে ভাবছ বুঝোৱাৰ সময়ত মই আমাৰ মতে কি হয় x টো আগত আহিব তেতিয়ালে মই x টো আগত লৈ হতে কি হ'ব -x প্লাস কি ইয়াৰ আগত প্লাস আছে না নাই 8y ইকুয়াল টু কি হৈ গল 0 এইটো 2 নম্বৰ ইকুয়েশন দিল হৈছে কি কৰিলো কেই নম্বৰ ইকুয়েশন এতিয়া আমাক কি পদ্ধতিত কৰিব দিছে অপনয়ন তেল অপনয়ন মানে কি ক্যান্সেল কৰিব লাগিব সো এইটো প্লাস x আছে ইয়াতে আছে মাইনাস এইটো তো যোগ কৰিলে হৈ যাব হ'ব না নাই তেতিয়ালে সমীকৰণ 1 আৰু সমীকৰণ 2 যোগ কৰি পাম এতিয়া ৰন 1 আৰু সমীকৰণ 2 কি পাম সোয়া এটো যোগ কৰিম এইটো আৰু এইটাৰ বাফালে x + y y প্লাস কি হ'ব -x + 8y ইকুয়াল টু কি হ'ব 8 নহয় 8 * 9 + 0 দুইটা প্লাস কৰিব লাগিব না তেতিয়ালে হৈছে এইটো ব্ৰেকেট দিয়া কিবা মিনিং আছে নেকি যদি প্লাস থাকে তেতিয়া ব্ৰেকেট দিব নালাগে যেটো থাকে হেতুৱে বহাব পাৰো আমি হৈছে কাৰণ সোয়া প্লাসে মাইনাসে কি হ'ব মাইনাস প্লাসে প্লাসে প্লাস তো একে বস্তু আছে না নাই সেইকাৰণে প্লাসত আমি কি নিদিও ব্ৰেকেট নিদিও মই দি দেখাইছিলো যেহেতু মাইনাস আছিল তোমালোকে ভাবিবা মাইনাস আছে তাকো দিয়া নাই হৈছে প্লাস কৰিলে আমি ব্ৰেকেট নিদিলেও হৈ যায় এতিয়া সো এটো মাইনাস আছে এটো কি আছে প্লাস এতিয়া তুমি সো এটো কেইটা এটা ইয়াত কেইটা আঠটা এটা কি হ'ব 9y ইকুয়াল টু ইয়াত কি মান হ'ব 9 হ'ব আমাক লাগে কি y ইকুয়াল টু কিমান হৈ গল 1 হ'ব না নাই মানে এতিয়া y এর মান পালো না নাই সো এতিয়া সমীকরণ 2 টো বহাব পাৰো 1 টো আমি ইয়াত বহালে আমাৰ কাৰণে সুবিধা হৈ আছে না নাই সো এটো সহজ একেবাৰে এটো একেবাৰে সহজ হয় না নাই ঠিক কাৰণে আমি এটোতে বহাম সেই কাৰণে মই যোৱা কালি কৈছিলো এটা টান অংক আছিল নে আমাৰ এনেকুৱা বহুত কিবা কিবি ওলাইছিল না নাই আকৌ ডিভাইডেড বাই 7 আছিল না নাই তাৰ তাতকে আৰু এটা আছিল x + 3y ইকুয়াল টু কিবা এটা আছিল এটো যদি বহাই দিলো হয় এই তলত আৰু ডিভাইড কৰিব লাগিলে হয় নেকি সেইকাৰণে হেতু আমি কৰিব পাৰো কোনটো সুবিধা হ'ব হেতু চাই আমি কি কৰিব পাৰিম এটো লাহে লাহে পাৰিবা যেতিয়া তোমালোকে প্ৰেক্টিস কমপ্লিট হৈ যাব তেতিয়া নিজে নিজে কৰিব পাৰিবা চাবা এতিয়া কি কৰিবা y এর মান সমীকৰণ ক'ত বহাম নহয় 1 ত বহাম 1 টো সহজ তাতে আকৌ মাইনাস আছে আকৌ 8 আছে না নাই সেইকাৰণে আমি 1 ত কৰিম হৈছে এতিয়া কি কৰিম y এর মান কি পাম সোয়া কি আছে x + y ইকুয়াল টু কি আছিল 9 y এর মান কিমান পাইছো 1 দেন x ইকুয়াল টু কি হ'ব 9 প্লাস ইফালে গলে কি হ'ব মাইনাস x ইকুয়াল টু 9 - 1 মানে কিমান এতিয়া আমি এই দুটা কি পালো এই দুটা পালো অঙ্ক সংখ্যা কিন্তু পোৱা নাই এইটো কি পালো x টু কি হয় x টু এককৰ অঙ্ক আৰু y টু কি আছে এতেকে সোয়া এতেকে কি হ'ব নিৰ্ণয় সংখ্যাটো হ'ব সংখ্যাটো হ'ব কি হ'ব সোয়া সংখ্যাটো আমি কি ধৰিছিলো 10 * y প্লাস কি আছিল x এতিয়া সোয়া
10 into y মানে কিমান পাইছা 1 প্লাস x মানে কিমান পাইছা তেতিয়ালে কিমান হ'ব 10 গুণে কিমান 10 10 আৰু 8 কিমান 18 এইটো হৈ গ'ল আমাৰ কি বুজি পাইছা না নাই এতিয়া চোৱা এই দুটা যোগ কৰিলে 9 হৈছে না নাই প্ৰথম কন্ডিশন আছিল না নাই দুটা যোগ কৰিলে কি হয় 9 হে বুজি পাইছা এটা 9 হৈছে না নাই এটা লেখি হৈ গ'ল আমাৰ মিনাই 2000 টাকা উলিয়াব লাগিব কিমান টকা তুমি এই মিনা বাদ দিয়া মই নিজে কৈছো কত মই কত গৈছো বেংকত গৈছো কিমান টকা উঠাবলৈ 2000 টকা মই যাই বেংকত কলো কি যেটো কেশিয়াৰ থাকে তাতে কৈছে ধন ভৰালি মানে কি কেশিয়াৰ এই কেশিয়াৰক কৈছে মোক কিমান টকা নোটস দিব লাগিব 50 টকিয়া আৰু 100 টকিয়া হৈছে এতিয়া কৈছে যে টোটাল নোট কিন্তু বেংকে কেইটা দিছে 25 টা এতিয়া কথা হল 50 টকিয়া নোট কেইটা দিছে আমি নাজানো 100 টকিয়া নোট কেইটা দিছে নাজানো কিন্তু দুটা যোগ কৰি কিন্তু 25 টা পাইছে পাইছো না নাই সেই কাৰণে যেটো নাজানো সেইটো আমি ধৰিব লাগিব সেই কাৰণে আমি ধৰি লম এটো আছিল কিমান 2 4 ধৰা হল কিয় আমি ধৰিলো বুজি পাইছা না নাই ধৰা হল কি হৈছে 50 টকিয়া নোটৰ সংখ্যা নোটৰ কি সংখ্যা x টকা নেকি x টা সংখ্যা এনেকা টকা হ'ব এই হ'ব নেকি টকা নহয় তোমাক কয় 50 টকিয়া কেইটা দিছে 5 টা তুমি এনেকে হে কবা তুমি কবা নেকি 5 টকা দিছে 50 টকিয়া 50 টকিয়া 5 টকা এনেকা হ'ব হয়নে নাই তেতিয়ালে সেইকাৰণে আমি কি কম 50 টকিয়া কেইটা দিছে সংখ্যা x টা আৰু কি ধৰিলো মই 100 টকিয়া সংখ্যা নোটৰ সংখ্যা কেইটা দিছে এইবোৰ কোৱা নাই কিন্তু কৈছে টোটাল এই যে দুটা মিলি কিমান হৈছে প্ৰশ্নমতে কৈছে প্ৰশ্নমতে কি কৈ আছে যে দুটা মিলি কিমান দিছে হৈছে চোৱা ইয়াতে নোটৰ সংখ্যা কৈছে না নাই ইয়াতো আমাৰ সংখ্যা হল না নাই দুইটাই হৈছে এইটো ইকুৱেশ্যন নম্বৰ কি হৈ গ'ল আকৌ কি কৈছে আকৌ এটা বস্তু এতিয়া আৰু কোৱা নাই একো কিন্তু এটা কথা কোৱা তোমালোকে তুমি যেতিয়া কি কৰিবা এইটো লৈ আহিলা 25 টা লৈ আহিছে না নাই এই 25 টা যে লৈ আহিলে টকা কিমান হ'ব আমি তো হিসাব কৰিব লাগিব আমি মনে মনে 50 টকিয়া কেইটা ধৰিছিলো এতিয়া কোৱা স্যার 50 টকিয়া যদি তোমাক কোনবাই 5 টা দিয়ে তেতিয়া টকা কিমান হ'ব 250 কেনেকা হল পাছেৰে কি কৰিছো পূৰণ কৰিছো তেতিয়ালে আমাৰ যেহেতু আমাৰ এক্সট্ৰা দিছে তেতিয়ালে এইটো কি কৰিব লাগিব 50 টা কি কৰিব লাগিব পূৰণ আকৌ যেতিয়া y টা দিছে 100 টকিয়া তেতিয়ালে কি হেৰ y ৰা কি কৰিব লাগিব পূৰণ টোটাল টকা কিমান হেতুটো কোৱা আছে তুমি কিমান টকা উঠাব গৈছিলা এতিয়া যেতিয়া পূৰণ কৰিছা তেতিয়া এইটো গুটেইখিনি কি হৈ গ'ল টকা হৈ গ'ল এইবাৰ কিন্তু সংখ্যা হোৱা নাই এইবাৰ কি হোৱা নাই এইবাৰ কি হৈ গৈছে টকা হৈ গৈছে কাৰণ তুমি 50 into 5 কৰিছা তোমাক কৈছে তোমাক কোনবা যদি 20 টকিয়া 5 টা দিয়া কিমান টকা হ'ব 100 তুমি কি ক'ব তুমি তেতিয়া ক'বা নেকি 100 টা সেইটো কম নেকি নকম সেইকাৰণে টকা হৈ গ'ল সেইকাৰণে প্ৰশ্ন মতে নেক্সট কি হ'ব 50 into x plus 100 into y equal to কিমান হৈ যাব 2000 এইটো হৈ গ'ল এতিয়া চোৱা 50 এৰে ইয়াক সবকে হৰণ কৰিব পাৰিম নে নাই পাৰিম সেইকাৰণে 50 এৰে হৰণ কৰিলে কি পাবা x ইয়াতে পাবা 2y ইফালে পাবা 50 এৰে হৰণ কৰিলে কিমান হ'ব 200 কেইবাৰ যাব 4 বাৰ তেতিয়া কিমান হ'ব 40 200 হৰণ কৰিছো কেইবাৰ 4 বাৰ মানে 100 হলে দুটা আৰু 100 কিটা 4টা সেইটো 4 বাৰ আৰু এটা শূন্য থাকি গ'ল না নাই এতিয়া এইটো হৈ গ'ল কি 2 এতিয়া চোৱা কিবা পূৰণ কৰা দৰকাৰ আছে নেকি যেহেতু অপনয়ন কৈছে এইটো x ইয়াৰো x কিমান আছে সমান কিন্তু ইয়াৰ আগত প্লাস আছে ইয়াৰ আগতো প্লাস আছে কি কৰিব লাগিব মাইনাস কি কৰিব লাগিব মাইনাস সেইকাৰণে লিখিবা সমীকৰণ 1 মাইনাস সমীকৰণ 2 সমীকরণ মানে হল ইকুয়েশন এই হইছে ক্লিয়ার আছে এতিয়া তোমালোকে চোৱা এখিনি মাইনাস কৰিব লাগিব নাই x y মাইনাস কি হ'ব 2y আৰু এইটো মাইনাস কি হ'ব হ'ব না নাই এতিয়া তোমালোকে চোৱা এইটো কি হ'ব x y মাইনাসে প্লাসে মাইনাস x মাইনাসে প্লাসে মাইনাস 2y ইকুয়াল টু কিমান হ'ব এইটো কিমান হ'ব মাইনাস 15 এই হ'ব না নাই কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে
-15 এইটো কি হৈ গ'ল ইয়াতো ডাঙৰ এইটো কি আছে প্লাস ইয়াতে কি আছে তেতিয়ালে কি হ'ব বিয়োগ হ'ব বিয়োগ কি হ'ব কিমান হ'ব মাইনাস কি হ'ব মাইনাস y মাইনাস কি হ'ব y এতিয়া চোৱা এতিয়া হৈ গ'ল এইটো যেতিয়া কৰিম মাইনাস y ইকুয়াল টু কি হৈ গ'ল -15 এই y মাইনাস মাইনাস কি হৈ গ'ল y ইকুয়াল টু কিমান হ'ল 15 এতিয়া কি কৰিবা y এর মান সমীকরণ 1 ত বহুৱাই হয় না নাই কিমান পাবা চোৱা x plus y কিমান 15 ইকুয়াল টু কিমান 25 এইটো ইফালে গলে কিমান হ'ব 25 minus 15 হ'ব না নাই কিমান হৈ গ'ল হৈছে না নাই এই যে তুমি লিখিবা নেকি এটাকে x equal to 10 y equal to 15 এনেকুৱাকে নিলিখিবা এতিয়া তোমালোকে লিখিবা এইটো ধৰিছিলা যে এতিয়া লিখিবা 50 টকীয়া নোটৰ সংখ্যা এতিয়া লিখিবা এটো লিখি এটাকে লিখি দিলেই হ'ল এটাকে 50 টকীয়া নোটৰ সংখ্যা x মানে কিমান x 10টা আৰু y মানে কিমান y 15টা দুটা মিলি 25টা হৈছে না নাই চোৱাচোন মানে आंसर কৈছিল কি 25টা আছে না নাই চোৱাচোন 10টা আৰু কি 15টা হৈ গ'ল ইখিনিয়ে এইটোই आंसर হৈ গ'ল এটাকে লিখা এটাকে ইখিনি লগে লিখিছা নে সবে কৈ আছো আকৌ কৈ আছো এই শুনা প্ৰথম মোৰ পৰা তুমি কি লৈ গৈছা কিতাপ লৈ গৈছা কিমান টকা মানে তুমি 3 দিন ৰাখিব লাগিব যদি তুমি 3 দিন নাৰাখাও তাকো মোক 15 টকা দিব লাগিব মানে মই ভাবিছো তুমি 3 দিনে ৰাখিছা একচুয়ালি লাইব্ৰেৰীবোৰৰ নিয়ম এইটো এটা কিতাপ ললে 3 দিনলৈকে ৰাখিব পাৰা এইটো নিৰ্দিষ্ট নিয়ম লাইব্ৰেৰীৰ নিয়ম কি 3 দিন ৰাখিব পাৰি 3 দিনৰ পিছত 3 দিন যে ৰাখিছা তাৰ কাৰণে তুমি কিমান টকা দিব লাগিব লাইব্ৰেৰীত কিন্তু তুমি যাই পিনে ৰাখিলা কেদিন 7 দিন এটা তুমি কোন চিকে দিন ৰাখিলা কোন চিকে দিন ৰাখিলা এটা 4 দিনৰ কাৰণে ফাইন দিব লাগিব না নাই হেতু কিমান দিন হেতু কিবা এটা নাম আছে হেতু কিমান টকাকে পাৰ ডে দিব লাগিব 20 টকা নহয় 4 দিনৰ কাৰণে 20 টকা বুলি কথা মানে দিন হিচাপত টকা দিন হিচাপত তুমি যদি এটা কিমান টকা ৰাখিছো ধৰা 5 টকা কে দিছো দিন এক দিনত কেই টকা ফাইন 5 টকা তেতিয়া তুমি 4 দিন ৰাখিলে কিমান টকা হ'ব 20 টকা এ বুজি পাইছা নেক্সট আকৌ যদি তুমি কৰা নাই মই বলে আৰু 15 দিন ৰাখি দিছো তোমার 3 দিন তো বাদে দিব বাদ যাব না নাই কিন্তু কেই দিন আর তুমি ফাইন দিব লাগিব 12 দিনৰ তে 12 দিনৰ ফাইন কিমান হ'ব 5 টকা কে হলে 60 টকা আৰু এই 15 টকা কিমান টকা দিব লাগিব 75 এ বুজি পাইছে কি এটা ক্লিয়াৰ হৈছে সবৰে ক্লিয়াৰ হৈছে না নাই সেই কাৰণে তোমালোকৰ এইটোৱে দিছে প্ৰথম কথা হ'ল নিৰ্দিষ্ট এটা মাসুল আছিল প্ৰথম 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাসুল কিমান টকা নাজানো এই জানো নেকি সেই কাৰণে 100 টকা দিলাম ধৰা হ'ল সেই কাৰণে কি কৰিম চোৱা আমি কি লিখিম প্ৰথম তোমালোকৰ যে কনফিউজ লাগিছে সেই কাৰণে মই লিখিছো প্ৰথম 3 দিনৰ নিৰ্দিষ্ট কেটো আছে নিৰ্দিষ্ট কি মাসুলৰ কি নিৰি কিমান নাজানো আমি 1 টকা x টকা হৈছে তিনি প্ৰথম 3 দিনৰ নিৰ্দিষ্ট মাসুলৰ নিৰি কিমান x টকা তাৰ পিছত যেটো হিসাব হ'ব হেতু কি হিসাব হ'ব ফাইন কিন্তু হেতু কি হ'ব প্ৰতিদিনে হ'ব তুমি যিমান দিন ৰাখিবা সিমানে ফাইন দিব লাগিব এতিয়া আজি যে কুৱেশ্যন তোমাক দিছে 7 দিন বা আৰু কি দিছে 5 দিন দিছে সদায় কি দিব কেতিয়াবা কত দিব পাৰে 15 দিন ৰাখিছে তেতিয়া তুমি যদি এইটো বুজি নোপোৱা এটা কৰিব পাৰিবা মুখস্থ কৰা এটা কৰিব পাৰিব নোৱাৰে যে বুজি পাইছে হিহে কৰিব তাই বুজি পাইছা এতিয়া মই এইটো কুৱেশ্যন এটা দিম বনাই হ'ব নেক্সট এতিয়া তুমি চোৱা প্ৰথম 3 দিনৰ হৈ গ'ল তাৰ পিছত কি হ'ব পিছৰ প্ৰতিদিনৰ মাসুলৰ নিৰিখ কিমান তাৰপিছত লিখিবা কি প্ৰতিদিনৰ মাসুলৰ নিৰিখ কিমান y আমি নাজানো এইকেইটা জানো নেকি ক্লিয়াৰ হৈছে এতিয়া কি কৈছে চোৱাচোন তাৰ পিছত প্ৰশ্নমতে কি কৈছে ৰিতাই এখন কিতাপ 7 দিন ৰাখিলে ৰাখি পিনে টোটাল মাসুল কিমান দিলে 27 এটা চোৱা এতিয়া প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে ৰিতাই কেই দিন ৰাখিছে
টোটেল 7 দিন ৰাখিছে। টোটেল কিমান দিন ৰাখিছে? 7 দিন ৰাখাৰ পিছত 7 দিনৰ কাৰণে কি প্ৰথমটো এক্স টকাটো আহিবই, কাৰণ এইটোতো দিবই লাগিব। এই দিব লাগিব না নাই? এইটো কেইদিনৰ কাৰণে? 3 দিনৰ কাৰণে। বাকি আৰু কেইদিন থাকি গ'ল? আৰু 4 দিন। এই 4 দিন কিমান টকাকে দিব? প্ৰতিদিন কিমান? y টকা। তেতিয়াহ'লে এইটো কি হ'ব? পূৰণ হ'ব। এই হ'ব না নাই? এই দুইটা মিলি কি হৈ গ'ল? টকা হ'ল নে নাই? সেই টকাটো ইয়াত কি হ'ব? 27 টকা। বুজি পাইছা? তুমিতো ইয়াত টকা ধৰিছিলা হয়নে নাই? এতিয়া ইফালেও টকাই আহিব, কাৰণ টকা ইয়াত কলম হ'ব নেকি? নহয়। তুমি টকা যোগ কৰিছা, যদি কোৱা যে এইটো কলম হ'ব, তেতিয়াহ'লে হ'ব পাৰে। হ'ব? যদি কয় নাই 4টা কলম 5টা কলম, তেতিয়া ইফালে হ'ব কেইটা? 9টা কলম। ইয়াৰফালেও কলমে হ'ব, হয়নে নাই? বুজি পাইছা? সেইকাৰণে ইয়াতো টকা, ইয়াতো যদি টকা হয়, ইফালে কি হ'ব? এতিয়া বুজি পাইছা কিয় হৈ গ'ল? 4 দিন কিয় হ'ল? এইটো বুজি পাইছা? মানে এইটোতো 3 দিন আছেই, আৰু এই 4 কিমান হ'ল? 7 হৈছে। এইটো হৈ গ'ল। তাৰপিছত আকৌ কি কৈছে? আকৌ এইটোতো আহিবই, প্ৰথম 3 দিনটো আহিবই। তাৰপিছত আৰু কেইদিন ৰাখিছে? 5 দিন। 5 দিন হয়নে নাই? ইয়াত কেইদিন আছে? প্ৰথম 3 দিনটো অলৰেডি গুচি গৈছে। এতিয়া 5 দিনৰ কি যাব? ইকুৱেল টু কিমান? এতিয়া বুজি পাইছা? এতিয়া তুমি কৰিব পাৰি। এতিয়া মই বুজিছিলো যে 4 আৰু 2 কিয় হ'ব? দিছে আমাৰ 7, হয়নে নাই? কোৱাচোন। দিছে আমাৰ কিমান? 7 আৰু 5। তুমি এইটো কি কৰিলা? এইটো 3 দিনটো তোমাক কোৱাই আছে না, 3 দিনৰ নিৰ্দিষ্ট এটা আছে ফাইল। সেইকাৰণে সদায় নিজে কম্পেয়াৰ কৰিব লাগে, সদায় নিজৰ মাজত ৰাখিব। এতিয়া কৰা, এতিয়া কৰিব পাৰিবা নাই? ইয়াৰ পিছৰখিনি তোমালোকে কি কৰিবা? আগৰটো যেনেকুৱা অপনয়ন পদ্ধতিৰে কৰাইছিলোঁ সেনেকুৱাকৈ কৰিবা ঘৰত, এই যে হোমৱৰ্ক হিচাপত দিয়া হ'ল। নেক্সট আৰু এটা মই কুৱেশ্যন দিম, সেইটো ইয়াৰ নিচিনাই কিন্তু অলপ বেলেগ হ'ব। কুৱেশ্যনটো মডিফাইড হ'ব, কিতাপৰ কুৱেশ্যন নহয়। সেইটো তোমালোকে নিজে ট্ৰাই কৰিবা, চাবা কৰিব পৰা নাই। মোৰ এই কনচেপ্টৰ সহায়ত তোমালোকে এইটো কৰিব পৰা নাই, সেইকাৰণে মই এইটো নেক্সট কুৱেশ্যনটো দিম। কুৱেশ্যনটো তোমালোকে লিখি ল'বা। লিখিবা, এটা কুৱেশ্যন লিখা। কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী প্ৰথম